হয় অনেক বছর ধরে এইবিলাক দেখা গৈছে যোগীঘোপাত যি পুৰণি ফেৰীঘাট আছিলে এই ফেৰীঘাটত যি অশোকাষ্টমী মেলা আৰু অশোকাষ্টমী মেলাত যি দেখা গৈছে বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াতে ভিৰ কৰিছে। আজি পুৱাৰ ভাগত যি ত্ৰাণ কাৰ্য সম্পূৰ্ণ যি দৃশ্য বিভিন্ন অঞ্চলৰ পৰা আহি অকল বঙাইগাঁও নহয় বঙাইগাঁৱৰ পৰা যোগীঘোপা যি অঞ্চল এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি পেলাই ইয়াতে যি ভিৰ কৰিছে মোৰ মানে সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত যি দৃশ্যাংশসমূহ আচলতে যোগীঘোপাৰ যি অশোকাষ্টমী দীৰ্ঘদিনৰ পৰাই চলি আহিছে। ইয়াতে যি মুণ্ডন পিণ্ডদান আৰু অস্থি বিসৰ্জন যে পিতৃ মাতৃ বিয়োগৰ পিছতে যি মানে যি অস্থি বিসৰ্জন সেই অস্থি বিসৰ্জনৰ যি কাৰ্যসূচী মাংগলিক কিছু কাৰ্যসূচী বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াতে ব্ৰহ্মপুত্ৰত আচলতে ক'ব লাগিব যে যি নিৰ্দিষ্ট সময়ত আছে ইয়াতে সেই সময়ৰ ভিতৰতে ইয়াতে যি অস্থি বিসৰ্জনৰ পৰা আৰম্ভ কৰি যিবিলাক মাংগলিক কাৰ্য সম্পন্ন কৰা হয় আৰু ইয়াতে যি ব্ৰহ্মপুত্ৰ সতহতী আৰু মানাহ এই তিনিটা সংগমৰ মই এগৰাকী লোক আছে মই জানিব বিচাৰিম আচলতে কেনেদৰে দাদা আপুনি এই ক'ৰ পৰা আহিছে? কৈজনৰ পৰা। আচলতে কি আপোনালোকে কি মাংগলিক কাৰ্য সম্পন্ন কৰিলে আজি? আমি পৰৱৰ্তী লৈ গৈছোঁ। পিণ্ডদান মানে মানে কেনেকুৱা মানে ইয়াত পৰিৱেশ কেনেকুৱা লাগিছে? ভালে লাগিছে। হয় দেখা গৈছে যে যোগীঘোপাত যি আচলতে ব্ৰহ্মপুত্ৰ সতহতী আৰু মানাহ এই মানাহ যি আচলতে যি সংগমস্থলী ইয়াতে যি ধৰ্মীয় বিশ্বাস মতে এই সময়ত যি ইয়াতে যি স্নান কাৰ্য সম্পন্ন কৰিলে গংগা সমতুল্য যি হয় পূৰ্ণ হয় আৰু মই আন আগতে লোক আছে মই জানিব বিচাৰিম আচলতে কেনেকুৱা ধৰণৰ কাম সম্পূৰ্ণ হয় মাংগলিক কাৰ্যসমূহ কি কাৰ্য সম্পূৰ্ণ হয় ইয়াতে? আমাৰ অশোকাষ্টমী তীৰ্থত এইটো বহুত পবিত্ৰ দিন। এই দিনত স্নান হয়, পিণ্ডদান হয়, পিতৃতৰ্পণ হয়, মাতৃতৰ্পণ হয়। এইবিলাক কাম কৰিলে আমাৰ হিন্দু ধৰ্মত সনাতন ধৰ্মত মানা হয় যে জীৱাত্মাৰ মুক্তিপ্ৰাপ্ত হয় আৰু মানে নৰকৰ পৰা স্বৰ্গলৈ ঠাই হয়। আমাৰ দেহৰ সমগ্ৰ পাপ নাশ হৈ যায়। এইটোৱে আমাৰ মানে বহুত আগৰ পৰা শাস্ত্ৰমতে বিধিমতে এই অশোকাষ্টমীৰ স্থান দিনা চলি থাকে। দেখা গৈছে যে অকল বঙাইগাঁও জিলাই নহয় ইয়াতে যি কোকৰাঝাৰ চিৰাং ওচৰত যদি গোৱালপাৰা জিলা বিভিন্ন জিলাৰ পৰা ইয়াতে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। কি ক'ব? আমাৰ ইয়াতে মানে ব্ৰহ্মপুত্ৰ স্নানৰ যিটো মেইন জাগা এইটো হ'ল আমাৰ এই যোগীঘোপাত। বহুত আগৰ পৰা মানে ইয়াতেই আৰম্ভণি হৈছিল মানে ইয়াৰ কাৰণে বহুতো জিলাৰ পৰা মানুহ আহি মানে ইয়াতে স্নান কৰে আৰু কিবা কিবি ধৰ্ম কাম কৰে। আচলতে দেখা গৈছে যে পুৱাৰ ভাগৰ পৰা যি মানে যথেষ্ট ভিৰ কৰাত পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ ভক্তবান ৰাইজৰ যোগীঘোপাৰ যি পাৰঘাট আছে এই পাৰঘাটৰ যি দৃশ্য আচলতে প্ৰথম খবৰৰ যি দৰ্শকক যি মোৰ সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যদি মাংগলিক কিছু কাৰ্য সম্পন্ন যি পিণ্ড দান অস্থি বিসৰ্জন আদি বিভিন্ন মাংগলিক কাৰ্য সম্পন্ন কৰা হৈছে এই যোগীঘোপাৰ যি অশোকাষ্টমী মেলা আৰু মেলা সেই কালিৰ পৰা আৰম্ভ হৈছে। আজি যি পুৱাৰ ভাগৰ যি দৃশ্য আজি দেখা গৈছে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ যি ভিৰ হৈছে যোগীঘোপাৰ এই অশোকাষ্টমী মেলা দীৰ্ঘদিনৰ পৰাই এই মেলা চলি আহিছে আৰু বিভিন্ন অঞ্চলৰ পৰাই ইয়াতে যি যথেষ্ট ভিৰ হোৱা দেখা গৈছে।